আজিকালি ঘৰে ঘৰে সুগাৰ হয়। সব প্ৰত্যেকৰে আজিকালি থাকে সেইকাৰণে আমি প্ৰিকশ্যন হিচাপে কি কৰো যাৰ সুগাৰ নাই তো আমি চেনিটো বন্ধ কৰি দিওঁ আমি চেনি দিয়া চাহ নাখাওঁ হয়। আমি মানে মিঠা কম খোৱা আৰম্ভ কৰো গতিকে বহুতে কয় যে চেনি খোৱাটো একেবাৰে বন্ধ কৰি নিদিবা সুগাৰ দেখোন একেবাৰে ল' হৈ যাব গতিকে এই কনচেপ্টটো মানে আপোনাৰ পৰা অকণমান জানিব খুজিম যে চেনিটো আমাৰ দেহৰ কাৰণে ভাল নে বেয়া বা সুগাৰ নাথাকিলেও আমি সুগাৰটো কনজিউম কৰাটো কিমানখিনি উচিত সেই বিষয়ত আপোনাৰ পৰা অকণমান জানিব খুজিম ছাৰ একচুৱেলি কি হয় ডায়েবেটিছ বুলি ক'বলৈ গ'লে হয় আপোনাৰ আমাৰ যোনটো পেংক্ৰিয়াছ গ্লেণ্ড থাকে আচ্ছা গ্লেণ্ডৰ পৰা ইনচুলিন নামৰ এটা হৰমন উৎপাদন হয় হয় তো সেইটোত কি হ'ব আপোনাৰ যিবিলাক পেচেণ্টৰ ডায়েবেটিছ থাকে তেওঁলোকৰ ইনচুলিন হৰমনটো উৎপাদনটো কম হ'ব পাৰে বা কেতিয়াবা কি হয় ইনচুলিনটো ঠিকেই উৎপাদন হৈ আছে হয় কিন্তু কাম নকৰে সেইটো আমি ইনচুলিন ৰেজিষ্টেঞ্চ বুলি কওঁ আচ্ছা তো এতিয়া যোনটো আপুনি ক'লে যে মিঠা খোৱাটো ভাল নে বেয়া হয় এতিয়া ধৰি লওক চেনি যোনটো আমি কওঁ চেনি খাব নালাগে বুলি বা হয়। চেনি যোনে কমাই খায় হয় সেইটো বাৰু ঠিকে আছে চেনি কমাই খোৱাটো হয়। কিন্তু আমাৰ কথা হৈছে কি অকল যে চেনি খালে ডায়েবেটিছ হ'ব আচ্ছা তেনেকুৱা নহয় আচলতে আচ্ছা আচ্ছা আৰু বহুতবিলাক ফেক্টৰ্ছ থাকে হয় এতিয়া ফৰ এক্সাম্পল মই এটা কৈ আছো আমি এটা কওঁ যে জেষ্টেচনেল ডায়েবেটিছ আচ্ছা জেষ্টেচনেল ডায়েবেটিছটো হ'ল কেনেকুৱা মানে যেতিয়া প্ৰেগনেঞ্চি হ'ব হয় প্ৰেগনেঞ্চি হ'লে কিছুমান পেচেণ্টৰ মানে ডায়েবেটিছ নতুনকৈ দেখা দিয়ে আচ্ছা তো সেইটোতো কোনো চুগাৰ খোৱাৰ লগত কথা নাই নাই তো সেইটো কি হয় একচুৱেলি ইনচুলিন ৰেজিষ্টেঞ্চ হৈ যায় যেতিয়া বেবী ডেভেলপ হৈ থাকে আমাৰ যোনটো প্লেচেণ্টা থাকে হয় প্লেচেণ্টাৰ পৰা কিছুমান হৰমন ওলায় আচ্ছা তো তেওঁলোকে কি কৰে মানে এই ইনচুলিনটো ৰেজিষ্টেঞ্চ কৰি পেলাই যাৰ ফলত কি হয় আমাৰ যিখিনি চুগাৰ থাকে চুগাৰখিনি ইনচুলিনে নিউট্ৰেলাইজ কৰিব নোৱাৰে সেইকাৰণে চুগাৰটো বাঢ়ি যায় বা চুগাৰটো বেছি দেখায় তো সেইটো হয় আপোনাৰ ইনচুলিন ৰেজিষ্টেঞ্চ আচ্ছা তো এটা হ'ল আপোনাৰ ইনচুলিন যদি কমকে উৎপাদন হৈ আছে সেইটো হ'ল নৰ্মেল যোনটো ডায়েবেটিছ হয় আপোনাৰ